মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আমাৰ ইউটিউব চেনেলটোলৈ ওয়েলকাম জনাই আজি আৰম্ভ কৰিছো এটা নতুন চেপ্টাৰটোৰ নাম হৈছে পাৰমুটেশন এণ্ড কম্বিনেশন এই চেপ্টাৰটো খুবেই ইম্পৰ্টেন্ট আৰু খুব কনসেপচুৱেল চেপ্টাৰ হয় এটা পাৰমুটেশনক বিন্যাস আৰু কম্বিনেশনক ডল বুলি কোৱা হয় ঠিক আছে এই চেপ্টাৰটো তোমাৰ ক্লাস 10 ৰ এডভান্স মেথছত আছে ক্লাস 10 ৰ এডভান্স মেথছত আছে তাৰপিছত ক্লাস 11 ৰ মেথছত আছে তাৰপিছত জেইই মেইন এক্সামটো মেইন আৰু এডভান্স এক্সামটোৰ দুইটা এক্সামতে ইয়াৰ পৰা কোৱেশ্চন আহে আৰু এনডিএত ইয়াৰ পৰা কোৱেশ্চন আহে আৰু বহুতো কম্পিটিটিভ এক্সামত কি হয় কম্পিটিটিভ এক্সামত ইয়াৰ পৰা কোৱেশ্চন থাকে ঠিক আছে তো এইটো চেপ্টাৰ বহুত ইম্পৰ্টেন্ট চেপ্টাৰ হয় বহুত কনসেপচুৱেল চেপ্টাৰ এটো কাৰণে এক বেসিকৰ পৰা গোটেইখিনি কনসেপ্ট ভালদৰে পঢ়িলে এডভান্স লেভেলৰ কোৱেশ্চনবোৰ সলভ কৰা সুবিধা হ'ব নহলে পিছত যায় খুকুজা লাগিব কনসেপ্টত সো একেবাৰে বেসিকৰ পৰা তোমালোকে কনসেপ্টবোৰ ক্লিয়াৰ কৰি লবা ঠিক আছে মই ইয়াতে বেসিকৰ পৰা একেবাৰে এডভান্স লেভেললৈকে যিমান প্ৰবলেম আছে প্ৰায়বোৰ সলভ কৰিব প্ৰায় মানে কি আৰু প্ৰায়বোৰ কনসেপ্ট দিব চেষ্টা কৰিম লগতে প্ৰবলেম সলভ কৰিম তো তোমালোকে মনোযোগ দি আৰু ধৈৰ্য ধৰি তোমালোকে ভিডিওবোৰ চাবা তেতিয়া তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হ'ব আদাৰৱাইজ কনসেপ্ট ক্লিয়াৰ নকৰিলে তুমি প্ৰবলেম সলভ কৰিব নোৱাৰিবা ঠিক আছে তো আমি সোৱা পাৰমুটেশন আৰু কম্বিনেশন জনাৰ আগতে দুটা বস্তু জানিব লাগিব এই দুটা বস্তু জানিলেহে কম্বিনেশন বা পাৰমুটেশন কৰাত সুবিধা হ'ব এই দুটা বস্তু হৈছে এটা হৈছে ফ্যাক্টৰিয়েল কি বস্তু আমি জানিব লাগিব আৰু দুই নম্বৰ হৈছে ফান্ডামেন্টাল বা বেসিক বুলি ক'ব পাৰা ফান্ডামেন্টাল বা বেসিক প্ৰিন্সিপল অফ কাউন্টিংৰ কাৰণে যেটো বেসিক প্ৰিন্সিপল সেই বস্তুটো জানিব লাগিব কাউন্টিংৰ কাৰণে বেসিক প্ৰিন্সিপল আমি কি ইউজ কৰো তোমাৰ এডিশন আৰু মাল্টিপ্লিকেশন আমি ইউজ কৰো কাউন্টিংৰ কাৰণে বেসিক হয় না বেসিক্যালি তো এই দুটা আমি মাল্টিপ্লিকেশন বা এডিশন আমি পাৰমুটেশন আৰু কম্বিনেশনত কেনেকে ইউজ কৰিব লাগিব এই কথাটো আমি ইয়াতে জানি লম কোড ইউজ কৰিব লাগে কেনেকুৱা সামত এডিশন ইউজ কৰিম কেনেকুৱা সামত আমি মাল্টিপ্লিকেশন ইউজ কৰিম সেই বস্তুবোৰ আমি এটা ডিটেইলছ জানিম তাৰ পিছত পাৰমুটেশন কম্বিনেশনত ইউজ কৰিম এইবোৰ ঠিক আছে তো প্ৰথম আমি জানি লও ফ্যাক্টৰিয়েল কি বস্তু সোৱা ফ্যাক্টৰিয়েল কি বস্তু ফ্যাক্টৰিয়েল মানে হৈছে চাইলোৱা ফ্যাক্টৰিয়েল মানে হৈছে এটা কন্টিনিউ মানে হৈছে সিরিয়াল প্রোডাক্ট মানে মাল্টিপ্লিকেশন পূৰণ অফ ফার্স্ট ন্যাচারাল নাম্বার প্ৰথম ন্যাচারাল নাম্বাৰৰ যিবোৰ পূৰণ হ'ব কন্টিনিউ প্ৰোডাক্ট হ'ব মানে একৰ পিছত 2 আহিব 2 পিছত 3 আহিব এইবোৰ কন্টিনিউ বুলি কোৱা হয় কন্টিনিউ ফার্স্ট এন্ড ন্যাচারাল নাম্বার প্ৰথম ন্যাচারাল নাম্বাৰৰ পৰা স্টাৰ্ট হয় 1 ৰ পৰা স্টাৰ্ট হয় তো 1 ৰ পৰা যাব 1 ৰ পিছত কি আহিব 2 আহিব 3 আহিব 4 আহিব এনেকুৱা প্ৰডাক্টবোৰক কি বুলি কোৱা হয় ফ্যাক্টৰিয়েল বুলি কোৱা হয় কিমান ফ্যাক্টৰিয়েল কিমান টাইমলৈকে n ফ্যাক্টৰিয়েল এনেকৈ গৈ তোমাৰ n লৈকে মাল্টিপ্লাই কৰিছো যদি আমি 1 ৰ পৰা সিৰিয়ালি মাল্টিপ্লাই কৰি গৈ থাকে 1 2 3 4 5 6 এনেকৈ যদি n লৈকে মাল্টিপ্লাই কৰো তাক কি বুলি কোৱা হয় n ফ্যাক্টৰিয়েল বুলি কোৱা হয় বুজি পাইছানে আৰু ফ্যাক্টৰিয়েল কেনেকৈ বুজাও আমি এইটো সিম্বল
it is denoted by this or এইটো ঠিক আছে তাৰ মানে কি হ'ব সোৱা ফ্যাক্টোৰিয়েল সিম্বল এটো ফ্যাক্টোৰিয়েল সিম্বল কোনটো এইটো এনেকে লিখিব পাৰি বা এনেকে লিখিব পাৰি ঠিক আছে এটো হৈছে symbol of factorial symbol of factorial ঠিক আছে এটো আমি কেনেকৈ ইউজ কৰিম সোৱা মই কি কলো যে ফার্স্ট কি বুলি কৈছে সোৱা এটো কন্টিনিউ প্ৰডাক্ট অফ ফার্স্ট n ন্যাচারাল নাম্বার মানে প্ৰথম n ন্যাচারাল নাম্বার লৈকে মানে 1 ৰ পৰা আহিব 2 আহিব 3 আহিব 4 আহিব 5 আহিব 6 আহিব এনেকৈ কৰি n লৈকে মাল্টিপ্লাই কৰিলে ফ্যাক্টোরিয়াল n বুলি কোৱা হয় এইটো ফ্যাক্টোরিয়াল n এনেকৈ লিখিব পাৰা এটো হৈছে ফ্যাক্টোরিয়াল n এনেকৈ বুজালে কি বুজাবা ফ্যাক্টোরিয়াল n বুলি পঢ়িবা or n এটো সিম্বল লিখিলে পিছফালে লিখিব লাগিব এটো সিম্বল লিখিলে পিছফালে এটো লিখিলে আগফালে এটো ফ্যাক্টোরিয়াল n বুজাইছে ইয়াত মানে কি বুজাইছে 1 into 2 into 3 হ'ব কন্টিনিউ হ'ব লাগিব গ্যাপ হ'ব নোৱাৰে 1 ৰ পিছত 2 আহিব লাগিব 2 ৰ পিছত 3 আহিব লাগিব 2 ৰ পিছত 4 আহিব নোৱাৰে গ্যাপ হ'ব নোৱাৰে 3 আহিব লাগিব 4 আহিব লাগিব 5 আহিব লাগিব 6 আহিব লাগিব এনেকৈ কন্টিনিউ আহি থাকিব লাগিব এটাও গ্যাপ হ'ব নোৱাৰে তো n হৈছে n ৰ আগত কি আছে n - 1 আছে ইয়াৰ আগত কি আছে n - 2 আছে তো এনেকৈ সিৰিয়ালি হ'ব লাগিব যদি সিৰিয়ালি প্ৰডাক্ট হয় জৰলৈকে প্ৰডাক্ট কৰিছা হেতু ফ্যাক্টোরিয়াল হ'ব n লৈকে মাল্টিপ্লাই কৰিছো সো এটো কি হ'ব n ফ্যাক্টোরিয়াল হ'ব যদি আমি এনেকৈ লিখো সোৱা ফ্যাক্টোরিয়াল 5 লিখিছো তাৰ মানে কি ফ্যাক্টোরিয়াল 5 মানে হৈছে 1 আহিব ফার্স্ট ন্যাচারাল নাম্বার পৰা স্টার্ট হ'ব 1 ৰ পৰা স্টার্ট হৈছে না ন্যাচারাল নাম্বার পৰা স্টার্ট হ'লে বেলেগৰ পৰা নহয় কিন্তু ন্যাচারাল নাম্বার ফার্স্টৰ পৰা স্টার্ট হ'ব লাগিব ফ্যাক্টোরিয়াল মানে 1 ৰ পৰা স্টার্ট হ'ব লাগিব 1 2 3 4 5 ঠিক আছে ফ্যাক্টোরিয়াল 5 মানে হৈছে 1 ৰ পৰা 2 সিরিয়ালি আপ টু 5 লৈকে তো ফ্যাক্টোরিয়াল 5 বুজাইছে ফ্যাক্টোরিয়াল 5 মানে কি ফার্স্ট n ৰ জায়গাত 5 ন্যাচারাল নাম্বার ফার্স্ট 5 ন্যাচারাল নাম্বার ফার্স্ট 5 ন্যাচারাল নাম্বারস the multiplication of first 5 natural number is called factorial 5 বুজি পাইছা নে the multiplication of first 5 natural number is called factorial 5 তো ইয়াৰ ৰিজাল্ট কি হ'ব 120 ঠিক আছে এতিয়া যদি আমি এনেকৈ কৰো 5 into 4 into 3 into 2 into 1 কৰোতে কি পাম আমি 120 পাম বুজি পাইছা নাই তো আমি সোৱা এনেকৈ লিখিলেও মাল্টিপ্লাই কৰিলে কি পাম তো এনেকৈ কৰিলে মাল্টিপ্লাই কৰি এনেকৈ পাম তো এনেকৈ লিখিলে আমাৰ কি হ'ব ক্যালকুলেশনত সুবিধা হ'ব হেতু কাৰণে আমি কি কৰিম এনেকৈ মাল্টিপ্লাই কৰিম বুজি পাইছা এনেকৈ কিয় মাল্টিপ্লাই কৰিম যেতিয়া আমি সাম কৰিম তেতিয়া এনেকৈ মাল্টিপ্লাই কৰিলে ইউজ কৰাত সুবিধা হ'ব ঠিক আছে তো এই বস্তুটো যদি এটো কনসেপ্ট ইউজ কৰো আমি ইয়াতে কি হ'ব কোৱা তেতিয়া আমি কি লিখিব পাৰিম উল্টাকে লিখ n টো আকৌ লিখিলো ঠিক আছে তাৰ পিছত কি হ'ব n - 1 তাৰ পিছত কি হ'ব n - 2 তাৰ পিছত কি হ'ব n - 3 তাৰ পিছত কি হ'ব n - 4 এনেকৈ গৈ লাষ্টত কি আছে 1 হৈছে এইটো 1 লাষ্টত 1 তাৰ মানে 1 ৰ আগত কি হ'ব 1 ৰ আগত কি হ'ব 2 হ'ব 2 ৰ আগত কি হ'ব 3 তাৰপিছত কি হ'ব 4 তাৰপিছত কি হ'ব 5 তাৰপিছত এনেকৈ 6 7 এনেকৈ আহি আকৌ n হৈছে এইখিনি বুজি পাইছা এতিয়া চোৱা এতিয়া মই দুটামান ফ্যাক্টোরিয়াল মাল্টিপ্লাই কৰি দিছো চাবা হা এটো ফ্যাক্টোরিয়াল 6 ধৰিছো সাপোজ ফ্যাক্টোরিয়াল 6 তেতিয়া কি হ'ব এইটো আমি উল্টাকে লিখো এনেকৈ কৈছো ন 1 2 3 4 5 6 কিমান হ'ব এইটো 720 তো আমি এনে উল্টাকে লিখিব পাৰো 6 into 5 into 4 into 3 into 2 into 1 তেতিয়া আমি 720 পাম ঠিক আছে এইটো বস্তু আমি কিয় কৰিছো চাবা এতিয়া 6 into
ফেক্টৰিয়েল 5 ৰ ভ্যালু আমি জানো তো কেতিয়াবা এনেকুৱা হ'ব তোমাক দিয়া আছে তোমাক সুবিধাৰ কাৰণে দিয়া আছে না এনেকে সাপোজ ফেক্টৰিয়েল 5 দিয়া আছে তেতিয়া তুমি সুবিধাৰ কাৰণে এটো বস্তু ব্যৱহাৰ আৰু এখিনি মাল্টিপ্লাই কৰি থাকিব নালাগে এটো বস্তু তুমি ইউজ কৰিব পাৰিবা তেতিয়া কি কৰিবা এখানে উল্টা কৰি মাল্টিপ্লাই কৰিলে সুবিধা হয় সাপোজ এখিনি ভিতৰত কি লিখিব পাৰো আমি এটো চোৱা এখিনি বস্তু হৈ আছে হয় নহয় তো এটো যা ফেক্টৰিয়েল 5 লিখিব পাৰো লিখিলো ফেক্টৰিয়েল 5 ফেক্টৰিয়েল 5 ৰ ভ্যালু কিমান 120 বুলি পাইছো এটো তো এটো মাল্টিপ্লাই কৰিতে কিমান হ'ব 720 বুজি পাইছা তো ঠিক তেনেকে আমি কি হ'ব ফেক্টৰিয়েল এটো 6 হৈ গল এনেকে লিখিলো 6 * 5 ফেক্টৰিয়েল 4 লিখিব পাৰো বাকিখিনি লিখা নাই আৰু ঠিক আছে ফেক্টৰিয়েল 4 মানে কিমান হ'ব তো 30 হৈ গল ফেক্টৰিয়েল 4 মানে হল তোমাৰ 4 * 3 * 2 * 1 কিমান হ'ব 12 is 24 মাল্টিপ্লাই কৰিলে কিমান হ'ব 720 তো ৰিজাল্ট একে আহিব মুঠৰ ওপৰত ইউজ কৰিব কাৰণে কিবা এটা ভ্যালু দিয়া থাকিব পাৰে কোৱেশ্চনত তো এই উল্টাকে মাল্টিপ্লাই কৰিলে সেই ভ্যালুটো ইউজ কৰিব কাৰণে উল্টাকে মাল্টিপ্লাই কৰা যায় এটা সুবিধা হয় আৰু বুজি পাইছা ন না পোৱা নাই বুজি এতিয়া সাপোজ এতিয়া মই এনেকে লৈছো আৰু দুটামান সাপোজ n - 1 ফেক্টৰিয়েল তে কি হ'ব উল্টাকে মাল্টিপ্লাই কৰো আমি n - 1 ইয়াৰ পিছত কমিব কি হ'ব n - 2 ইয়াৰ পিছত কমিব কি হ'ব n - 3 তাৰ পিছত কি আহিব n - 4 ফেক্টৰিয়েলৰ মিনিংটো বুজি পাইছা এবাৰ মাল্টিপ্লাই হৈ গৈছে তো এনেকে মাল্টিপ্লাই হৈ লাষ্টত কি হ'ব তোমাৰ 1 হ'ব 1 ৰ আগত কি আহিব 2 আহিব 2 ৰ আগত কি আহিব 3 আহিব তাৰ আগত কি 4 তাৰ পিছত কি আহিব 5 তাৰ পিছত কি আহিব 6 এনেকে আহি আকৌ তোমাৰ যোনটো ফেক্টৰিয়েল আছে হেতু হ'ব ঠিক আছে উল্টাকে লিখিছো এটো বুজি পাইছা তো যদি আমি এনেকে লিখো ফেক্ট সাপোজ আৰটা লৈছো 2i n লৈছো এতিয়া কি হ'ব তুমি এনেকে লিখিব পাৰা 2i n ইয়াৰ পিছত 1 কমিব 1 কমিলে কি হ'ব 2i n - 1 হ'ব ইয়াৰ পৰা আকৌ 1 লেছ কৰি দিয়া কিমান হ'ব 2i n - 2 হ'ব ইয়াৰ পৰা আৰু 1 লেছ কৰা কিমান হ'ব 2i n - 3 হ'ব ইয়াৰ পৰা আৰু 1 লেছ কৰা কৰি 1 লেছ কৰি লাষ্টত কি পাবা 1 পাবা ইফালৰ পৰা আগফালে আহি চোৱা 1 বাঢ়ি আছে ইয়াতকে 1 বাঢ়িছে ইয়াতকে 1 বাঢ়িছে ইয়াতকে 1 বাঢ়িছে তো ইয়াতে কি হ'ব তোমাৰ 2 হ'ব এটো 3 হ'ব এটো 4 হ'ব এটো 5 হ'ব এটো 6 হ'ব 1 বাঢ়িছে বুজি পাইছা নাই তো ইয়াতে কি হ'ব চোৱা এতিয়া ইফালে তোমাৰ কমি গৈ আছে আকৌ তোমাৰ ইফালৰ পৰা বাঢ়ি আছে 1 বাঢ়িছে বুজি পাইছা নে তো এটো হল মাল্টিপ্লাই কৰিছো আমি ইফালৰ পৰা গলে তুমি যদি উল্টাকে লিখা 1 ৰ পৰা লিখিছা 1 ৰ পৰা বাঢ়ি লাষ্টত যোনটো ফেক্টৰিয়েল লিখিবা তালৈ যাব আৰু যদি ডাঙৰটোৰ পৰা লিখা তেতিয়া ক্ৰমানে 1 কমি 1 লৈকে শেষ হ'ব ডাঙৰৰ পৰা লিখিলে 1 ৰিডিউস হ'ব কমি গৈ থাকিব শেষত 1 হ'ব আৰু যদি 1 ৰ পৰা লিখা 1 বাঢ়ি শেষত কি হ'ব যোনটো ফেক্টৰিয়েল লিখিবা হেতুলৈকে গৈ পাব আৰু বুজি পাইছা তো ফেক্টৰিয়েল বুজি পালা এখিনি এটা চোৱা 1 2 এনেকে বাঢ়ি গৈ আছে এটো 1 বাঢ়িছে এটো 1 বাঢ়িছে এনেকে বাঢ়ি কি হৈছে শেষত n হৈছে আকৌ উল্টাকে চোৱা ইয়াৰ পৰা 1 কমিছে আকৌ ইয়াতে 1 কমিছে এনেকে 1 কমি a4 আছে 1 কমিছে ইয়াতে 1 কমিছে 1 কমি শেষত 1 হৈছে বুজি পাইছা এখিনি এতিয়া চাবা এখিনটো বুজি পাইছে তো আমি চোৱা কি পাইছো ফেক্টৰিয়েল n কি পালো আমি ফেক্টৰিয়েল n মানে n into n - 1 n - 2 n - 3 n - 4 এনেকে কমি লাষ্টত 1 হৈছে আকৌ এনেকে বাঢ়িব ষ্টাৰ্ট হল এনেকে বাঢ়ি কি হ'ব ইফালে একদম ম্যাক্সিমামটো হ'ব বুজি পাইছা তো
তো এইটো বস্তু আমি কি লিখিব পাৰো যেনেকৈ অলপ আগত লিখিছো আমি এইটো লিখিছো চোৱা কোনটো লিখিছো এইটো লিখিছো কি লিখিছো এইটো চোৱা এইটো আমি কি কৰিছো 6 ৰ পিছত ফেক্টৰিয়েল 5 লিখিছো এইখিনি জায়গাত কি লিখিছো ফেক্টৰিয়েল 5 লিখিছো নাই 6 * ফেক্টৰিয়েল 5 বাকিখিনি লিখা নাই ঠিক তেনেকৈ এই কনসেপ্টটো আমি এটা ইউজ কৰিব পাৰো না নোৱাৰো চোৱা এইটো কনসেপ্ট আমি এটা ইউজ কৰিব পাৰো কেনেকৈ পাৰো ইয়াতে আমি এনেকৈ লিখিব পাৰো n এইখিনি কি লিখিব পাৰো ফেক্টৰিয়েল n - 1 তাৰমানে বাকিখিনি আৰু লিখা নাই ইয়াৰ ফেক্টৰিয়েল 5 দিছো ফেক্টৰিয়েল n - 1 দিছো মানে n - 1 n - 2 n - 3 এনেকৈ কৰি ইয়ালৈ পাব তো এইটো লিখা নাই বুজি পাইছা তো এতিয়া আমি যদি এনেকুৱা কৰো এইটো মাল্টিপ্লাই হৈছে ইফালে আনিলে কি হ'ব এইটো ডিভাইড হ'ব এইটো ডিভাইড n হৈছে ইফালে কি থাকিল n - 1 তো বুজি পাইছা এখানে এইটো চোৱা এইখিনি বস্তু বুজি পাইছা যদি বুজি পাইছা ঠিক আছে এতিয়া আমি কি কৰিম ইয়াতে চাবা হা এতিয়া আমি পুটিং কৰিম পুটিং মানে বহুৱাম কি বহুৱাম চোৱা এই n ৰ ভ্যালু আমি 1 বহাইছো 1 বহালে কি হ'ব কোৱা 1 বহালে কি হ'ব n ৰ জায়গাত 1 বহাই দিয়াতে ইফালে কি হ'ব ফেক্টৰিয়েল 1 বহাইছো আৰু ইফালে n ৰ জায়গাত 1 বহাই দিছো যত n আছে তাতে 1 পুট কৰিছো বুজি পাইছা তো 1 - 1 হৈ গল এটো তোমাৰ ফেক্টৰিয়েল 1 মানে 1 এ হ'ব 1 ৰ পৰা স্টাৰ্ট হ'ব না ফেক্টৰিয়েল 1 মানে কি এটো 1 ৰ পৰা স্টাৰ্ট হৈছে নাই আৰু বেলেগ তো 1 এ থাকিব এটো ফেক্টৰিয়েল 1 মানে 1 এ হ'ব না তাৰ পিছত এটো 1 হৈ গল তলত 1 এ আছে এটো কি হ'ব ফেক্টৰিয়েল 0 হৈ গল তো ফেক্টৰিয়েল 0 মানে কি পালো আমি 1 পালো চোৱা এটো 1 হ'ব নাই 1 ফেক্টৰিয়েল 0 মানে 1 পালো কিবা ডাউট আছে নেকি এটো হৈছে এটা ভ্যালু যত আমি ইউজ কৰিম যদি আমি এনেকৈ কৰো পুটিং কৰো চোৱা যদি n ৰ ভ্যালু আমি 0 পুট কৰো তেতিয়া কি হ'ব যদি n ৰ ভ্যালু 0 পুট কৰো আমি ইয়াতে পুট কৰি দিয়া এটো তোমাৰ n ৰ জায়গাত কি আছে 0 আৰু কি আছে তোমাৰ n ৰ জায়গাত 0 বহাইছো তলত কি হ'ব এটো 0 বহাই দিলো ইফালে কি হ'ব 0 - 1 হ'ব n ৰ জায়গাত 0 বহাই দিছো এতে 0 - 1 হৈ গল তো তোমাৰ ফেক্টৰিয়েল 0 মানে জাস্ট পাইছা তুমি 1 বুলি তো 1 ক তলত 0 আছে আৰু এটো ফেক্টৰিয়েল কি হৈ গল 1 হৈ গল বুজি পাইছা এতিয়া যিকোনো নাম্বাৰক আমি 0 ৰে ডিভাইড কৰিব নোৱাৰো যদি 0 তোমাৰ চোৱা এটো ডেনোমিনেটৰ হয় এই ডেনোমিনেটৰটো কি হ'ব 0 হ'ব নোৱাৰে যদি 0 হয় ই আনডিফাইন হৈ যায় কব গলে ম্যাথছৰ বা গণিতৰ ভাষাত ই কি হৈ যায় ক্ৰাইম হৈ যায় এটা ক্ৰাইম বুলি বিবেচনা কৰা হয় যদি তলত 0 থাকে তো তলত 0 হ'ব নোৱাৰে তলত 0 হলে কি হ'ব এটো আনডিফাইন হৈ যাব আনডিফাইন মানে সংজ্ঞা নাই ইয়াৰ মিনিংলেছ এই বস্তু মিনিংলেছ হৈ যাব তো তোমাৰ কি হ'ব ফেক্টৰিয়েল -1 ৰ কি হ'ব ফেক্টৰিয়েল নাই বুজি পাইছা অকল -1 বুলি নহয় যিকোনো নেগেটিভ নাম্বাৰৰ আমি কি কৰিব নোৱাৰো ফেক্টৰিয়েল লব নোৱাৰো বা উলাব নোৱাৰো ঠিক তেনে অকল নেগেটিভ নাম্বাৰ নহয় যিকোনো তো ফ্ৰেকশন থাকিব ফ্ৰিকশনৰ কি নাথাকে ফ্ৰেকশন যেনে তোমাৰ কৰি যাব পাৰা তুমি বহাইছা 1/5 1/2 এই এনেকুৱা ফ্ৰেকশনৰ কি নাথাকে তোমাৰ ফেক্টৰিয়েল নাপাও আমি বুজি পাইছা না ফেক্টৰিয়েল কাম কাৰ পাম আমি 1 ৰ পৰা স্টাৰ্ট কৰি এটা 0 পাইছো আমি ন ফেক্টৰিয়েল 0 পাইছো তো 0 ৰ পৰা স্টাৰ্ট কৰি এইবোৰ যিমান নাম্বাৰ আছে এইবোৰ নাম্বাৰৰ আমি কি পাম ফেক্টৰিয়েল পাম তো 0 ৰ পৰা 0 1 2 এনেকৈ যিমান নাম্বাৰ আছে কি বুলি কোৱা হয় চোৱা এইটো
কি লিখি দিছো ইয়াতে মই note factorials of proper fraction and negative integers are not defined তাৰ মানে কি হয় তোমাৰ ফ্ৰেকশনৰ কাৰণে আৰু নেগেটিভ ইন্টিজাৰৰ কাৰণে কি হয় ফ্যাক্টৰিয়েল ডিফাইন নকৰে মানে লব নোৱাৰো আমি factorial is only defined for whole numbers factorial কি হয় অকল whole numberৰ কাৰণে হে লব পাৰি যেনে তোমাৰ কি হ'ব কমে পাইছা whole number কি হয় 0 1 2 3 4 এইবোৰ whole number ঠিক আছে এই whole numbers কাৰণে কি হয় factorial লব পাৰি বাকি তোমাৰ যেনে 1/2 1/7 তাৰপিছত -5 -8 এইবোৰৰ কি নহয় factorial নাই লব নোৱাৰি বুজি পাইছা factorial কি বস্তু বুজি পালা factorial কেনেকৈ লিখো আমি বুজি পালা এটা factorialৰ ইউজ কেইটামান চাই লও তাৰপিছত আমি ফান্ডামেন্টাল প্ৰিন্সিপলত পিছত যাম আমি কেইটামান আগতে factorialৰ ইউজ চাই লও ঠিক আছে কেইটামান সাম আমি কৰি চাও একবাৰ বেসিক সামৰ পৰা স্টাৰ্ট কৰিছো এটা চাই লোৱা ইভালুট মানে মান উলিওৱা এটো তোমাক দিয়া আছে এখিনি ইয়াৰ মান উলাব দিছে চাই লোৱা আমি ফ্যাক্টৰিয়েল এক্সপান্ড কৰিম তো ইয়াতে ফ্যাক্টৰিয়েল মানে ডাঙৰৰ পৰা সৰুলৈকে গুচি যায় থাকে না যদি 20 19 18 17 এনেকৈ হৈ থাকে তো আমি সৰুটো টাৰ্গেট কৰিছো 20 আছে ওপৰত 20 মানে কি 20 into 19 into কি হ'ব 18 আৰু লিখিব ইচ্ছা নাই নহয় তলৰ 18 আছে কে টাৰ্গেট কৰিছো আমি ঠিক আছে 18 তো এটো বস্তু ক্যান্সেল গল এটো মাল্টিপ্লাই কৰা এতিয়া 20 19 কিমান হ'ব 380 হ'ব বুজি পাইছা ঠিক আছে আমি পিছৰটো যাও এতিয়া চোৱা এতিয়া একেবাৰে সৰু ফ্যাক্টৰিয়েল কোনটো আছে ফ্যাক্টৰিয়েল 4 আছে তো ফ্যাক্টৰিয়েল 4 লৈ আমি টাৰ্গেট কৰি লম 6 টোৰ কি কৰিম 6 into 5 into factorial 4 লিখিছো বুজি পাইছা ইফালে কি আছে 5 into factorial 4 লিখিছো তলত factorial 4 আছে টেনশন নাই এটো টাৰ্গেট কৰি লৈছিলো আমি তো ওপৰত কি হ'ব এতিয়া এই factorial 4 টো আমি কমন লৈ লম ঠিক আছে এটো মাল্টিপ্লাই কৰা কিমান হ'ব 30 মাইনাস কিমান হ'ব 5 তলত কি আছে factorial 4 এটো ক্যান্সেল গল তো 30 minus 5 কৰিলে কেন হ'ব 25 এখিনি ক্লিয়াৰ হৈছে ন বুজি পাইছা 1 by এটা স্টেপ আগবঢ়াই গৈ আছো আমি চাই লোৱা এতিয়া কি কৈছে convert the following into factorials factorialsত নিব দিছে এটা কি দি আছে 5 into 6 into 7 into 8 into 9 into 10 ইয়াতে চোৱা ইয়াতে কন্টিনিউ হৈ আছে কিন্তু ফার্স্ট ন্যাচারাল নাম্বাৰৰ পৰা নাই ফ্যাক্টৰিয়েল হ'ব কাৰণে ফার্স্ট ন্যাচারাল নাম্বাৰ 1 ৰ পৰা স্টাৰ্ট হ'ব লাগিব 1 2 3 4 এনেকে কন্টিনিউ যাব লাগিব ন তো 1 ৰ পৰা স্টাৰ্ট হলে হে ফ্যাক্টৰিয়েল লিখিব পাৰিম তো মাজৰ পৰা নাম্বাৰ ললে তাত সিৰিয়ালি হলেও কাম নহব যে 1 ৰ পৰা স্টাৰ্ট হলে হে ফ্যাক্টৰিয়েল লিখিব পাৰিম তো 1 ৰ পৰা তো স্টাৰ্ট হোৱা নাই তো 1 ৰ পৰা স্টাৰ্ট হলে হে আমি ফ্যাক্টৰিয়েল লিখিব পাৰিম কিন্তু ফ্যাক্টৰিয়েল লিখিব তোমাক দিছে তো তুমি 1 ৰ পৰা স্টাৰ্ট কৰিব লাগিব 2 3 4 দে এক্সট্ৰা লিখিছা ন এখিনি দেখা যাব বাৰু পাছত 5 6 7 8 9 10 এখিনি তোমাক দিয়াই আছে আগৰ পৰা এখিনি তুমি এক্সট্ৰাকে কি মাল্টিপ্লাই কৰিছা 1 2 3 4 তো
তো এইকেইটা এক্সট্ৰা মাল্টিপ্লাই কৰিছে তো এক্সট্ৰা কি হ'ব এইকেইটা বেলেঞ্চ হৈ থাকিবৰ কাৰণে তো ডিভাইড কৰি দিয়া 1 into 2 into 3 into 4 তাৰমানে কেনসেল গ'ল নাই কেনসেল কৰিব নালাগে ফেক্টৰিয়েলত নিব দিছে 1 2 3 4 5 6 7 8 9 10 তো একদম কন্টিনিউ প্ৰডাক্ট হৈ আছে কৰ পৰা ফাৰ্স্ট ন্যাচাৰেল নাম্বাৰৰ পৰা 10 লৈকে আছে তো আমি কি লিখিব পাৰো এটো ফেক্টৰিয়েল 10 লিখিছো ক্লিয়াৰ আকৌ এটো 1 ৰ পৰা ষ্টাৰ্ট হৈছে তো আমি ফেক্টৰিয়েল লিখিব পাৰিম 1 2 3 4 এনেকে কি আছে 4 লৈকে আছে তো আমি ফেক্টৰিয়েল 4 লিখিছো হৈ গ'ল এটো ফেক্টৰিয়েল কনভাৰ্ট কৰা বুজি পাইছা এটোৰ পৰা আকৌ অলপ বেলেগ এটো অলপ তা মানে কি কৰিছো আমি স্টেপ গিটা বঢ়াই গৈ আছো ঠিক আছে একেলগে একেবাৰে ডাইৰেক্ট ডাঙৰ দিয়া নাই এতিয়া কি হ'ব চোৱা 4 2 4 6 এনেকে দেখিছা ইয়াতেও সিৰিয়াল নাম্বাৰ হৈ থকা নাই কিন্তু সিৰিয়াল নাম্বাৰ লগে নিব লাগিব তোমাক নিব দিছে তো কেনেকে নিবা এটা তোমাৰ কথা তো 2 মানে কি হ'ব 2 into 1 ঠিক আছে 4 মানে কি 2 into 2 4 6 মানে কি হ'ব 2 into 3 6 8 মানে কি হ'ব 2 into 4 8 হৈ গ'ল 10 মানে কি হ'ব 2 into 5 10 হৈ গ'ল বুজি পাইছা এতিয়া সব প্ৰথম নাম্বাৰ কিটা 2 2 2 2 2 আছে ৰাইট এই 2 গিটা তুমি এক লগ কৰা 2 into 2 into 2 into 2 into 2 এটা আছে 1 2 3 4 5 পাঁচটা লিখিছো চোৱা এটো ঠিক আছে into কি আছে 1 into 2 into 3 into 4 into 5 চাই লোৱা সেকেন্ড নাম্বাৰ কিটা 1 2 3 4 5 লিখিছো নে লিখিলো এটো ক্লিয়াৰ এতিয়া এটো তো তোমাৰ সিৰিয়াল নাম্বাৰ নাই তো এটো কি হ'ব 2 টু পাৱাৰ কিটা আছে 1 2 3 4 5 সো কি হ'ব 2 টু পাৱাৰ 5 হ'ব 2 টু দা পাৱাৰ 5 হৈ গ'ল আৰু এটো তোমাৰ কন্টিনিউ আছে তো এটো কি লিখিম আমি ফেক্টৰিয়েল 5 লিখিম তো বুজি পাইছা তো এটো স্টেপ হৈ গ'ল নেক্সট অলপ স্টেপত গুছি যাও আমি এতে চোৱা কি আছে এটা if যদি তোমাৰ ফেক্টৰিয়েল কি আছে n+3 আছে ইকুৱেল টু 56 ফাইন এটো লাভ দিছে তো এটো আমি কি কৰিম চোৱা হৰু কোনটো আছে এটো নে এটো তো এটো হৰু তো এটো টাৰ্গেট কৰি লৈছো আমি তো n+3 টো কি লিখিম n+3 ইয়াৰ নেক্সট স্টেপ কি হ'ব 1 কমিব n+2 ইয়াৰ নেক্সট কি হ'ব 1 কমিব n+1 ঠিক আছে n+1 তো n+1 ৰ পিছত যাব দৰকাৰ নাই কাৰণ n+1 ইয়াতে আছে তো এটো কেনসেল হ'ব তো ফেক্টৰিয়েল n মই ইয়াত দি দিলো তাৰপিছত 56 আছে 8 7 যা কিমান 56 আৰু ফেক্টৰিয়েল n+1 আছে এটো ঠিক আছে তো এটো বস্তু কেনসেল কৰিলো মই কি থাকিলে এটা n+3 আৰু কি থাকিলে এটো n+2 8 into 7 তোমালকে চোৱা এটো আকৌ মাল্টিপ্লাই কৰি কোয়াড্ৰেটিক ইকুৱেচন এই বনাই তাক একেবাৰে ফেক্টৰাইজ কৰি তোমালকে সিম্পলিফাই কৰিব না যাবা বহুত দীঘল হৈ যাব বুজিছানে এটা শৰ্টকাট তুমি কৰিব পাৰিবা টেক্সটটো লগালে চোৱা এৰ ডাঙৰ কোনটো ডাঙৰ এটো হয় তো ইফালে দুটা নাম্বাৰ আছে চোৱা ইফালে সিৰিয়াল হৈ আছে কনজুগেটিভ হৈ আছে না কনজুগেটিভ মানে ক্ৰমিক হৈ আছে চোৱা n+3 n+2 মানে ক্ৰমিক বা কনজুগেটিভ এটা 7 আৰু 8 7 আৰু 8 হৈ আছে তো কনজুগেটিভ দুইফালে হৈ আছে তো তোমাৰ একানে কি কৰিবা ডাঙৰটো লগ লব পাৰা সৰুটো লগ লব পাৰা এটা যিকোনো এটা ললে হল মই ডাঙৰটো লৈছো সাপোজ 8 ঠিক আছে তেতিয়া কি হ'ব তোমাৰ n = মাইনাস কৰি দিয়া এটো কিমান হ'ব 5 হৈ যাব তো n ৰ ভ্যালু 5 হৈছে তুমি যদি এটো লোৱা তেতিয়া 5 এ হ'ব ভ্যালু ওলাব বুজি পাইছা নে তো এটো বুজি পালা সাগে ভালকে চাই লবা একবাৰ এবাৰ নেক্সট চোৱা এটো চাবা হা এটো আমি টাৰ্গেট কৰি লম যে n+2 আৰু কি আছে ফেক্টৰিয়েল n আছে তো আমাৰ n+2 টো ডাঙৰ হৈছে
ফেক্টৰিয়েল n টো হৈছে তোমাৰ সৰু আছে তো n টো লৈকে টাৰ্গেট কৰি লম আমি টাৰ্গেট কৰিলে কি হ'ব n + 2 n + 1 তাৰপিছত কি হ'ব নেক্সট ষ্টেপটো কি হ'ব n হ'ব তো ফেক্টৰিয়েল n লিখিলো আৰু তোমাৰ চোৱা এইটো 25 50 ইয়াত দুটা নাম্বাৰ মাল্টিপ্লাই কৰিলে এইটো হ'ব লাগিব কাৰণ দুটা আছে না এটা তো আমি বাৰু চাই লওঁ ফেক্টৰিয়েল n এইটো কাটিলো আমি তো ইয়াতে কি হ'ব লাগিব চাই লবা ইয়াত যেটো দুটা নাম্বাৰ আছে তো ইয়াতে কনজুগেটিভ দুটা নাম্বাৰ মাল্টিপ্লাই কৰিলে এইটো হ'ব 2550 হ'ব লাগিব তোমালে ডিভাইড কৰি চাবা তো মই এইটো ডাইৰেক্ট কৰিছো তুমি কৰি চাবা পাৰিবা 51 50 হলে কি হ'ব এইটো হ'ব চোৱা ঠিক আছে তো 51 ভাঙিব জানাই তোমালোকে এনেকে তোমালোকে কৰি চাবা 5 এৰে কৰি চাবা এনেকে কৰি তোমাৰ নাম্বাৰ দুটা পাই যাবা ঠিক আছে তো মই কৰি দেখাব বিচাৰিম তোমালোকে কৰি লও কাৰণ ভিডিওটো বহুত দীঘল হৈ গ'ল তোমালোকে এটো কৰি চাব পাৰিবা আৰামছে কাৰণ দীঘল প্ৰায় হৈ গ'ল বহুত দীঘল মই আৰু দীঘল কৰিব বিচৰা নাই তো এই একে কনসেপ্ট লগাই দিয়া কোনটো ডাঙৰ হৈ আছে এটো ডাঙৰ হৈ আছে পাই এটো লগত এটো কম্পেয়াৰ কৰিব পাৰা একে ৰিজাল্ট আহিব তো মই এবাৰ কি কৰিছো সাপোজ সৰুটো কম্পেয়াৰ কৰিছো এটো লগত এটো কম্পেয়াৰ কৰিছো ঠিক আছে তো n + 1 = 50 তো কি হৈ যাব এটো n = 49 হৈ যাব বুজি পাইছা তো ও আৰু এটা দিয়া আছে ইয়াতে এটো আৰু সৰু চাই ল একো নাই ইয়াতে কি আছে n + 1 n - 1 সৰু কোনটো n - 1 তো n - 1 লৈকে আমি টাৰ্গেট কৰিম কি কৰিম চাই লোৱা n + 1 ইয়াৰ পিছত 1 কমিব n আহিব তাৰপিছত কি আহিব n - 1 আহিব ফেক্টৰিয়েল দিলো আৰু 12 আছে এটো ফেক্টৰিয়েল n - 1 এটো কেনসেল কৰিলো ঠিক আছে এটা কি থাকিলে এতে n + 1 n থাকিল কেটা নাম্বাৰ আছে দুটা আছে দুটা টার্ম আছে না তো ইয়াতে দুটা টার্মত কনভার্ট কৰি লব লাগিব এটা হল কনজুগেটিভ 4 * 3 12 ঠিক আছে তো ইয়াতে যি কোনো কৰিলে হল তো একদম সহজ এটো হৈ আছে সৰুটো কৰিছো n = কি হৈ গল 3 হৈ গল তো বুজি পাইছা তোমালোকে মানে ইজি তো তোমাৰ নেক্সট চোৱা এটো চোৱা কি আছে ইয়াতে ইয়াত কোৱেশ্চন দিয়া আছে ইফ যদি ইমান আৰু ইমান কি কৈছে আর ইন দা ৰেশিও 2:1 ইমানখিনিৰ লগত ইমান ৰেশিওত আছে আৰু এতিয়া কি কৰিছে n ৰ ভ্যালু ওলাব দিছে ৰেশিওত থাকিলে কি হ'ব এটো ওপৰত যাব ৰেশিওত লিখি দিও আমি চাই লোৱা এটো কি আছে তোমাৰ 2:1 আছে ভালে লিখিলো এটো ওপৰত কি লিখিম আমি এটো ফেক্টৰিয়েল n লিখিছো এটো ফেক্টৰিয়েল 2 এটো কি হ'ব n - 2 আৰু এইখিনি বস্তু লিখিবা তুমি এটা n কি লিখিবা এটো ফেক্টৰিয়েল 4 তাৰপিছত ফেক্টৰিয়েল কি হ'ব n - 4 তো নাও এতিয়া কি কৰিবা ইয়াক এক্সপান্ড কৰিবা চাই লোৱা এটো কবাত ক্যান্সেল যায় নেকি এটো বস্তু ক্যান্সেল যায় আছে বাৰু ঠিক আছে ক্যান্সেল কৰিম বাৰু হয় নহয় আগতে তোমাৰ কি হ'ব যেটো ডিভাইড ফৰ্মত আছে আমি ইনটু কৰি লও এটো ফেক্টৰিয়েল n আছে এটো ক্যান্সেল যাব ভাঙিব দৰকাৰ নাই তো চাই লবা এটো ডাঙৰ নে এটো ডাঙৰ n - 4 টো সৰু আমি এটো ডাঙৰ হৈ আছে ডাঙৰটো আমি ভাঙিম ঠিক আছে 2 আছে ঠিকে আছে সৰু হৈ আছে এটো ডাঙৰ এটো আমি ভাঙিম তো এটো কি ভাঙিম আমি n - 2 ইয়াৰ নেক্সট কি আহিব n - 3 আহিব তাৰপিছত কি আহিব n - 4 আহিব ঠিক আছে এটো বস্তু তোমাৰ ডিভাইড হৈছে ইনটু কৰাৰ লগে উল্টি যাব উল্টি গলে কি হ'ব উল্টি গলে এটো বস্তু ওপৰত যাব এই 4 টো ভাঙিম আমি চাবা 4 ভাঙিলে তাৰপিছত নেক্সট টাইম কি কমিব 3 আহিব তাৰপিছত কি আহিব ফেক্টৰিয়েল 2 আহিব ঠিক আছে আৰু কি আছে ওপৰত
কি আছে n - 4 আর তলত কি আছে তোমাৰ এইটো তলত গুচি আহিব এইটো বুজি পাইছানে ইফালে 2/1 আছে তো এইটো বস্তু এইটো ফ্যাক্টৰিয়েল 4 নহয় ফ্যাক্টৰিয়েল কি আছে তোমাৰ এইটো ফ্যাক্টৰিয়েল n আছে এইটো n এইটো ফ্যাক্টৰিয়েল কি হ'ব n আছে এইটো n ফ্যাক্টৰিয়েল আহি গ'ল এইটো বস্তু ক্যান্সেল গ'ল এইটো ক্যান্সেল গ'ল এইটো ক্যান্সেল গ'ল থাকিল কি এইটো দি আমি ক্যান্সেল কৰিলো ইয়াত 2 ওপৰৰ পৰা ক্যান্সেল গ'ল ঠিক আছে এতিয়া থাকিল কি তোমাৰ তলত কি আছে চাই লোৱা তলত আছে তোমাৰ কি আছে ক'ত গ'ল তলত আছে n - 2 আৰু কি হ'ব n - 3 ওপৰত আছে কি তোমাৰ 2 * 3 আৰু ইফালে আছে 1/1 তে ক্রস মাল্টিপ্লাই কৰা ক্রস মাল্টিপ্লাই কৰিলে কি হ'ব n - 2 n - 3 এই ক্রস মাল্টিপ্লাই কৰিলে 3 * 2 ঠিক আছে এতিয়া ডাঙৰ কোনটো n - 2 নে n - 3 ডাঙৰ n - 2 ডাঙৰ হয় নহয় কম এটো কম মাইনাস হৈছে এটো n তকে কম বিয়োগ হৈছে 2 মাইনাস হৈছে এটো ডাঙৰ হ'ব এটো n - 2 তো ডাঙৰটোৰ লগত লিখিলো এটো 3 তো এটো 2 টো ইফালে প্লাস হ'ব যায় প্লাস হলে কি বানাবো 5 হৈ গ'ল তো বুজি পাইছা ঠিক আছে আজিৰ ক্লাছটোত ইজি হৈ গ'ল বেসিক খিনি কৰালো নেক্সট ক্লাছত আমি যিমানখিনি মানে ইয়াৰ আপগ্ৰেড মানে ইয়াৰ পৰা ওপৰত দিম কিন্তু তোমালা এই প্ৰিন্সিপল অফ কাউন্টিং টো শিকি ল'ব লাগিব তাৰ পিছত আমি তাৰ যিখিনি মানে হেৰি আছে পাৰমুটেশন আছে পাৰমুটেশনৰ মেইন কনসেপ্ট খিনি শিকিম আমি এটো প্ৰুফ কৰিব দিছে আমি লেফট হ্যান্ড সাইড লিখিলো কি লিখিলো ফ্যাক্টৰিয়েল টুৱাইস n আছে এটো n আছে ঠিক আছে এটা আমি কি কৰিব পাৰো চোৱা এটো ভাঙিব পাৰো ন টুৱাইস n নেক্সট 1 কমিব টুৱাইস n - 1 তাৰছত আৰু কমিব টুৱাইস n - 2 আৰু কমিব টুৱাইস n - 3 আৰু কমিব টুৱাইস n - 4 এনেকে কমি কি হৈছে 1 তাৰছত 2 তাৰছত 3 তাৰছত 4 এনেকে হৈছে বুজি পাইছা তাৰছত ফ্যাক্টৰিয়েল n মানে কি হৈছে n into n - 1 n - 2 n - 3 n - 4 এনেকে কৰি তোমাৰ কি হৈছে 1 হৈছে তাৰছত 2 হৈছে তাৰছত 3 হৈছে তাৰছত 4 হৈছে এনেকে আছে বুজি পাইছা প্ৰুফ কৰিব দিছে চোৱা 1 3 5 হে আছে তোমাৰ তাত তো 1 3 5 বোৰ তুমি ল'ব লাগিব এতিয়া প্ৰুফ কৰা মতে যাব লাগিব তো আমি কি কৰিছো 1 টো লৈছো ইয়াৰ পৰা আকৌ উল্টাকে লিখিছো চোৱা 1 লিখিছো 3 লিখিছো 5 লিখিছো তাৰছত 7 লিখিছো এনেকে কৰি কি আছে তোমাৰ টুৱাইস n - 1 লিখিছো কোৰ পৰা লিখিছো কমন লৈছো একিটা কোনকিটা কমন লৈছো 1 লৈছো চোৱা থাকিল কি এটা বাকি 2 বাকি আছে 3 লৈছো বাকি থাকিল কি 4 বাকি আছে তাৰছত তোমাৰ 5 লৈছো বাকি থাকিল 6 ঠিক আছে এনেকে বাকি আছে থাকি গৈ কি হ'ব লাষ্টত যেটো তোমাৰ n - 1 টো লৈ গৈছো এটো ললো আমি হয় না নহয় থাকিল কোনটো লাষ্টত এটো থাকিল নে তাৰ মানে ইয়াতে লক্ষ্য কৰা ভালকে ইয়াতে 1 3 5 7 এনেকে গোটেই কিটা অড নাম্বাৰ আছে আৰু ইয়াতে লক্ষ্য কৰা 2 4 6 এনেকে সব ইভেন নাম্বাৰ আছে ইয়াৰ আগত ইভেন নাম্বাৰটো কি হ'ব তেতিয়ালে টুৱাইস n - 2 হ'ব আমি 1 টো এটা লৈ ললো ঠিক আছে না এটা 1 টো লৈছো তো তাৰ পিছত তোমাৰ অড নাম্বাৰ কিটা এটাতে ইভেন কিটা থাকিব এটা অড কিটা থাকিব আৰু তলতটো কি আছে এখিনি আছে
একেই আছে n n minus 1 n minus 2 এনেকৈ কৰি কি আছে 4 into 3 into 2 into 1 আছে বুজি পাইছা এইখিনি তো এটা চাই লোৱা এতিয়া কি হ'ব এইখিনি আমি লৰচৰ কৰিব নালাগে এইখিনি প্ৰুফ হৈয়ে গ'ল যিখিনি বস্তু প্ৰুফ কৰিব দিছে হৈ গ'ল এইটো ঠিক আছে এতিয়া ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ এনেকুৱা মেথছ এটা কৰিছোঁ আমি চোৱা 2 into 1 2 into 2 তাৰপিছত 2 into 3 ঠিক আছে তাৰপিছত আমি কি কৰিব পাৰোঁ এইবিলাক সোমা দিব নালাগে দেই তাৰপিছত এনেকৈ গৈ আছে গৈ তোমাৰ কি হ'ব 2 into n আকৌ 2 ক'ব লোৱা n minus 1 ঠিক আছে তো এতিয়া চাই লোৱা তলত আমি গোটেইখিনি আকৌ কি লিখিব পাৰোঁ ফেক্টৰিয়েল n লিখিব পাৰোঁ এইটো ভাঙি লাভ হোৱা নাই ওপৰৰ পৰা এনেকৈ লিখি আনিব পাৰিলোঁ হয় ভাঙি দিছিলোঁ কিন্তু কাম নহ'ল তো আমি যিখিনি মাল্টিপ্লাই কৰিম এইখিনি কাম নহ'বৰ কাৰণে আমি আকৌ আগৰ নিচিনাকৈ লিখি দিছোঁ ঠিক আছে তো ফেক্টৰিয়েল n থাকিল এইটো তলত এইখিনিতো তোমাৰ লৰচৰ কৰিব নালাগে এইখিনি প্ৰুফ কৰিব দিছে কি হ'ব twice n minus 1 ঠিক আছে এটা 2 2 2 2 বহুত 2 আছে 2 2 2 2 2 2 কিমানটা 2 আছে হিচাপ নাই 2 2 ৰ n আছে হয় নহয় বাকিখিনি চাই লোৱাচোন তোমালোকে কি আছে 1 into 2 into 3 into এনেকৈ গৈ আছে লাষ্টত কি আছে এতে n আছে তো 1 into 2 into 3 into 4 into 5 into dot dot n লৈকে থাকিলে কি হ'ব ফেক্টৰিয়েল n হ'ব গমে পাইছা তো কি হ'ল এইটো 1 into 3 into 5 into 7 into dot 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 2n minus 1 ঠিক আছে 2 to power n থাকিল এইটো আৰু এইটো ফেক্টৰিয়েল n থাকিল তো এই ফেক্টৰিয়েল n এইটো ফেক্টৰিয়েল n আমি কেনসেল কৰিছোঁ ঠিক আছে থাকিল কি এতিয়া 1 into 3 into 5 into 7 twice n minus 1 2 to power n তো এইটো চাই লোৱা তোমাৰ ৰাইট হ্যান্ড সাইডত দিয়া আছে এইটো তো হেন্স প্ৰুভড ঠিক আছে ইয়াৰ লগে লগে আজি ক্লাছটো আমি শেষ কৰিম সো তোমালোকে ভিডিওটো শ্বেয়াৰ কৰি দিবা লাইক কৰিবা আৰু সাবস্ক্ৰাইব কৰি দিবা চেনেলটো ঠিক আছে তো আজিলৈকে ইমান হৈছে নেক্সট ক্লাছত আমি ইয়াৰ পিছত যিখিনি ফান্ডামেন্টাল কাউন্টিং আছে এই ফান্ডামেন্টাল কাউন্টিংটো শিকিম শিকি তাৰ এটা ক্লাছত বেছি নালাগে টাইম শিকি লগ আমি কি কৰিম পাৰমুটেশন কম্বিনেশনৰ কনসেপ্টখিনি শিকিম ঠিক আছে থ্যাংক ইউ